নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড বৰষুণত বুৰিব পাৰে গুৱাহাটী মহানগৰী গতিকে সাৱধানতা অৱলম্বন কৰক অত্যন্ত কাম নাথাকিলে ঘৰৰ পৰা নোলাব কিয়নো বতৰে কালৰূপ লৈছে বতৰে ধুমুহা আহিব পাৰে অত্যন্ত জোৰত ধুমুহা আহিব পাৰে 40 কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা আছে গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক বানত বুৰিব পাৰে গুৱাহাটী মহানগৰী আৰু সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং টাইমেট ডাঙৰ খবৰ প্ৰচণ্ড বৰষুণত বুৰিব পাৰে গুৱাহাটী মহানগৰী গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক জৰুৰী কাম নহলে ঘৰৰ পৰা নোলাব অত্যন্ত যদি জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব আগন্তুক 24 ঘণ্টাত বতৰে কাল ৰূপ ল'ব পাৰে গতিকে আপুনি এতিয়াই সতৰ্কতা অৱলম্বন কৰক বতৰে ইতিমধ্যে কাল ৰূপ লৈছে 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক ইতিমধ্যে 19 খনতকৈও অধিক জিলাত ইয়েলো এলাৰ্ট জাৰি কৰি দিয়া হৈছে গতিকে আপুনিও এতিয়াই সতৰ্কতা অৱলম্বন কৰক তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰৰ সমান্তৰালকৈ কেইবাখনো জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট বিশ্বনাথ শোণিতপুৰ উদালগুৰি তামুলপুৰ তাৰ সমান্তৰালকৈ নলবাৰী কামৰূপ মেট্ৰ' কামৰূপ বজালী এইসমূহ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট বিশেষকৈ মহানগৰীত বতৰে কাল ৰূপ লৈছে বৰপেটা বঙাইগাঁও গোৱালপাৰা কোকৰাঝাৰতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ধুবুৰী ডিমা হাছাৰ কাছাৰত জাৰি কৰা হৈছে এলাৰ্ট আৰু মহানগৰীত বৰ্তমান বতৰ অত্যন্ত বেয়া নিশাৰে পৰা ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহা বৰষুণ আহিছে উজনি অসমৰ কেইবাটাও প্ৰান্তত কিন্তু অত্যধিক জোৰত ধুমুহা আহিছে মহানগৰীত প্ৰচণ্ড বৰষুণ বৰ্তমান সময়ত পুৱাৰ ভাগত মহানগৰীত প্ৰচণ্ড বৰষুণ সকলোকে সতৰ্কতা বজাই ৰখাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে আপোনাৰ যদি অত্যন্ত জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব বতাহ বলিছে তাৰ সমান্তৰালকৈ ধুমুহা আহিছে গাজনি আহিছে ঢেৰেকনি আহিছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক কিয়নো বৰষুণ নাই বুলি কোৱাৰ পিছতেই কিন্তু ৰাজ্যত মুখলধাৰ বৰষুণ আৰম্ভ হৈছে উজনি অসমৰ পৰা আৰম্ভ কৰি নামনি অসমৰ কেইবাটাও প্ৰান্তত ধুমুহা বৰষুণ আহিছে উজনি অসমৰ কেইবাটাও প্ৰান্তত ধুমুহাই বিধ্বংসী ৰূপ লৈছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক বিশেষকৈ গুৱাহাটী মহানগৰীত বতৰ অত্যন্ত বেয়া গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত কৃত্ৰিম বানৰ আশংকা কৰা হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক প্ৰচণ্ড বৰষুণত বুৰিব পাৰে গুৱাহাটী মহানগৰী জৰুৰী যদি কাম নাই তেন্তে ঘৰৰ পৰা নোলাব অত্যন্ত কাম নাথাকিলে ঘৰৰ পৰা নোলাব বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাত জাৰি কৰিছে ইয়েলো এলাৰ্ট ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে ধুমুহা বৰষুণ আহিছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক বতৰৰ লগতে বা বৰষুণৰ লগতে প্ৰচণ্ড ধুমুহা আহিছে যাৰ ফলত আপোনাৰ লোকৰ বৃহৎ ক্ষতিসাধন হ'ব পাৰে গতিকে জৰুৰী যদি কাম নাই তেন্তে ঘৰৰ পৰা নোলাব বতৰ অত্যন্ত বেয়া হ'ব প্ৰায় 7 মাহ ধৰি ৰাজ্যত বৰষুণ নাই আৰু এতিয়া বৰষুণ আৰম্ভ হৈছে বৰষুণৰ লগতে ধুমুহা আহিছে তাৰ সমান্তৰালকৈ শিলাবৃষ্টিও হ'ব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে প্ৰায় 50ৰ পৰা 70 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক যদি অত্যন্ত জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব আপুনি কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰক আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰক গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত বতৰ অত্যন্ত বেয়া আকাশ গোমা সেমেকা কৰি আছে বতৰ বৰষুণ আহিছে তাৰ সমান্তৰালকৈ ধুমুহা অহাৰো সম্ভাৱনা আছে গতিকে মহানগৰবাসীলৈ এটা জৰুৰী আহ্বান যদি আপোনালোকৰ কিবা জৰুৰী কাম নাই বা অত্যন্ত প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা কোনো পধ্যে নোলাব বিশেষকৈ আপোনাৰ শিশুটিক সুৰক্ষিত কৰি ৰাখক সুকলমে ৰাখক যদি প্ৰয়োজন নাই তেন্তে ঘৰৰ পৰা নোলাব যদি কিবা অত্যাৱশ্যকীয় কাম আছে তেন্তে এতিয়াই কৰি লওক কিয়নো বতৰ আপুনি যদি বাহিৰলৈ ওলাই চাই তেন্তে বতৰ অত্যন্ত বেয়া আপুনি ৰাজপথলৈ ওলাই চালেই বতৰ কেনেকুৱা গম পাব কোৱাৰ প্ৰয়োজন নাই গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক প্ৰচণ্ড বৰষুণ আহিব পাৰে ধুমুহা বৰষুণ আহিব পাৰে গতিকে আপুনি কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰক নিশ্চয়কৈ অসমৰ কেইবাটাও প্ৰান্তত ধুমুহা বৰষুণ হৈছে বিশেষকৈ উজনি অসমৰ কেইবাটাও প্ৰান্তত ধুমুহা বৰষুণ হৈছে গতিকে আপুনিও কমেণ্ট কৰক কিয়নো বৰষুণৰ সমান্তৰালকৈ ধুমুহা আহিব ৰাজ্যৰ কেইবাটাও প্ৰান্তত কিন্তু ইতিমধ্যে বিধ্বংসী ধুমুহা আহিছে
ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিছে কাৰ্বি আংলঙত কিন্তু যথেষ্ট ক্ষতি সাধন কৰিছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা বিশেষকৈ নামনি অসমৰ কেইবাটাও প্ৰান্তত কিন্তু বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু বৰ্তমান গুৱাহাটী মহানগৰীত অত্যন্ত বতৰ বেয়া ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিম আপুনি কোন পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰক যদি আপুনি বাহিৰত আছে তেন্তে এতিয়াই সুৰক্ষিত স্থানত থাকক কিয়নো বৰষুণৰ সমান্তৰালকৈ ৰাজ্যত কেইবাটাও প্ৰান্তত ধুমুহাৰ এলাৰ্ট দিয়া হৈছে প্ৰায় 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে গতিকে ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিব পাৰে গতিকে আপুনি এতিয়াই সতৰ্কতা অৱলম্বন কৰক গছৰ তলত নাথাকিব মুকলি ঠাইত নাথাকিব এইসমূহ হৈছে সতৰ্কবাণী কিয়নো বিজুলী ঢেৰেকনি হোৱাৰো সম্ভাৱনা আছে কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ সকলোৱে কমেণ্ট কৰিছে আপোনালোক ক'ত আছে কেনেকৈ আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সকলো জনক বতৰ অত্যন্ত বেয়া দৃশ্যাংশ দেখুৱাই আছোঁ এনেকৈয়ে ৰাজ্যৰ কেইবাটাও প্ৰান্তত মুষলধাৰ বৰষুণ হোৱাৰ আৰম্ভ হৈছে তাৰ সমান্তৰালকৈ মহানগৰীতো বৰষুণ হৈছে মহানগৰীৰ কেইবাটাও প্ৰান্তত কিন্তু মুষলধাৰ বৰষুণ হৈছে যাৰ ফলত কৃত্ৰিম বানৰ আশংকা কৰা হৈছে অনিল নগৰ নবীন নগৰ কেইবাটাও প্ৰান্তত কিন্তু কৃত্ৰিম বানৰ আশংকা কৰা হৈছে গতিকে আপুনি এতিয়াই সতৰ্কতা অৱলম্বন কৰক বাৰিষা আহি গৈছে বহাগ বিহুৰ পূৰ্বে বতৰে কাল ৰূপ লৈছে গতিকে অত্যন্ত বতৰ বেয়া হ'ব পাৰে ধুমুহা বৰষুণৰ সমান্তৰালকৈ শিলাবৃষ্টিও হ'ব পাৰে শিলাবৃষ্টি হ'ব পাৰে গতিকে আপুনি যদি মুকলি ঠাইত আছে তেন্তে এতিয়াই ঘৰৰ ভিতৰলৈ যাওক অত্যন্ত প্ৰয়োজনীয় কাম নাথাকিলে কোনো পৰ্যায় বাহিৰ নোলাব বিশেষকৈ আপোনাৰ সন্তানটোক ভিতৰত ৰাখক কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ সকলোৱে কমেণ্ট কৰিছে জামাল আহমেদে মৰিগাঁৱত বৰষুণ হোৱা নাই বুলি কৈছে কিন্তু বতৰ বেয়া নিশ্চয়কৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত কিন্তু বতৰ অত্যন্ত বেয়া গোমা কৰিছে আকাশ গোমা কৰিছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 7 মাহ ধৰি বৰষুণ নাই বৰ্তমান বৰষুণ আহিছে আৰু বৰষুণে তাণ্ডৱ চলোৱাৰ আশংকা কৰা হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক কদমালিয়ে নলবাৰীত বৰষুণ দিছে বুলি উল্লেখ কৰিছে নুৰুল ইছলামে জাৰুবৰীত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে ডিম্পি তিনিকৰীয়াই নাহৰকটীয়াত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে আব্দুল খালেকে তেজপুৰত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে উজনি অসমৰ সমান্তৰালকৈ উত্তৰ অসমৰ কেইবাটাও প্ৰান্তত কিন্তু ধুমুহা বৰষুণৰ সম্ভাৱনা আছে আৰু এনেকৈ বিধ্বংসী ধুমুহা আহিব পাৰে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক আহাবালিয়ে তেজপুৰত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে এনেকৈ সকলোৱে কমেণ্ট কৰিছে আপুনিও কমেণ্ট কৰক কিয়নো অত্যন্ত বতৰ বেয়া প্ৰচণ্ড বৰষুণত বুৰিব পাৰে গুৱাহাটী মহানগৰী বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাটাও প্ৰান্তত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাটাও প্ৰান্তত এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে যাৰ ফলত চিন্তাত পৰিছে প্ৰত্যেকগৰাকী ৰাইজ কিয়নো নিশ্চয়কৈ বৰষুণৰ সমান্তৰালকৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত কিন্তু ধুমুহা আহিছে ধুমুহাৰ সমান্তৰালকৈ শিলাবৃষ্টি আহিছে যাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা গতিকে যদি বতৰ অত্যন্ত বেয়া তেন্তে ঘৰৰ পৰা নোলাব গতিকে আপুনিও কমেণ্ট কৰক কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ সকলোৱে কমেণ্ট কৰিছে আপুনিও কমেণ্ট কৰক দেৰি নকৰিব সৰুল আলমে হাইলাকান্দিত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে মইনুল খানে জামুগুৰিত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে ৱাহিদুল ইছলামে তেজপুৰত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে চাহাবুল ইছলামে বৰষুণ হৈছে বুলি উল্লেখ কৰিছে আমিনুল ইছলামে তেজপুৰত বতৰ অত্যন্ত বেয়া বুলি উল্লেখ কৰিছে নিশ্চয়কৈ ৰাজ্যৰ কেইবাখনো জিলাত কিন্তু বতৰ অত্যন্ত বেয়া পুৱাৰ ভাগত কিন্তু গুৱাহাটী মহানগৰীত বতৰ অত্যন্ত বেয়া হৈ আছে বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত বৰষুণ আহিছে কিন্তু আশংকা কৰা হৈছে ধুমুহাৰ গতিকে মহানগৰবাসীলৈও এটা অত্যন্ত বাৰ্তা দিছোঁ কিয়নো যদি আপোনালোকৰ জৰুৰী কাম নাই তেন্তে কোনো পৰ্যায়ত নোলাব আকাশ বোমা দৃশ্যাংশ দেখুৱাই আছোঁ এনেকৈ আকাশ বোমা কৰিছে আকাশ বোমাৰ লগতে ধুমুহা আহিছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক কিয়নো বাৰিষা আহিছে আৰু বতৰে কাল ৰূপ ল'ব পাৰে বিস্তৰ ক্ষতিসাধন হ'ব পাৰে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক পিকু বৰাই জামুগুৰি হাতত বতৰ বেয়া বুলি উল্লেখ কৰিছে নিশ্চয়কৈ সুদৰ্শনে উল্লেখ কৰিছে ধেমাজিত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে ৰবিউল ইছলামে গোৱালপাৰাত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে পাৰবিন চুলতানাই কলিয়াবৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে চৰুণ কুমাৰে তেজপুৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে বাপি দাসে
ক্ষেত্ৰত বৰষুণ পৰা নাই বুলি উল্লেখ কৰিছে, কিন্তু বৰষুণ অহাৰ আশংকা আছে। গতিকে যদি আপোনাৰ অত্যন্ত জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক। বৰষুণ দিলে কিন্তু বতৰে কাল ৰূপ ল'ব পাৰে। ৰিবুল লস্কৰে হোজাইত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে, শদিয়াত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে গুডু ছেত্ৰীয়ে। উজনি অসমৰো কিন্তু কেইবাটাও প্ৰান্তত বৰষুণ দি আছে। মিণ্টু আলিয়া হাজোত বৰষুণ দিছে বুলি উল্লেখ কৰিছে। ভট্টাচাৰ্যই শান্তনুৱে বৰষুণ দিছে বুলি উল্লেখ কৰিছে, কিন্তু আন্ধাৰ বুলি উল্লেখ কৰিছে। বৰষুণ নাই দিয়া কিন্তু আন্ধাৰ বুলি উল্লেখ কৰিছে, ইয়াৰ অৰ্থ বতৰ অত্যন্ত বেয়া। পম্পী ৰাভাই গোৱালপাৰাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। লক্ষী কুটুমে বালিপাৰাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। ৰিংকুত আছে বৰপেটাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। হামিদুল ইছলামে সোণাপুৰত বৰষুণ অলপ অলপ হৈ আছে বুলি উল্লেখ কৰিছে। গতিকে সোণাপুৰতো কিনকিনীয়া বৰষুণ। বুদ্ধদেৱে গহপুৰত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। চাইদুলে BTCত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। বড়োলেণ্ডতো কিন্তু বতৰ অত্যন্ত বেয়া। সোমেশ আলিয়ে দৰঙত হৈছে বুলি উল্লেখ কৰিছে। বিমলা দাসে বৰষুণ দিছে বুলি উল্লেখ কৰিছে আগিয়াত। গোপাল তিৱাৰীয়ে বৰষুণ নাই হোৱা বুলি উল্লেখ কৰিছে। ৰাজ গগৈয়ে লখিমপুৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। হুমায়ুন খানে লাহৰীঘাটত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। হুৰমজ আলীয়ে বিশ্বনাথত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। দীপ স্কোৰে মংগলদৈত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। গাজিবুৰ ৰহমানে তেজপুৰত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। বালচৰণ আলীয়ে নলবাৰীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। এনেকৈ সকলোৱে কমেণ্ট কৰিছে। গতিকে প্ৰতিগৰাকী লোকলৈ এটা অত্যন্ত জৰুৰী খবৰ, যদি আপোনাৰ কিবা জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব, বতৰ অত্যন্ত বেয়া। ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। উজনিৰ পৰা নামনি পৰ্যন্ত কেইবাটাও প্ৰান্তত বা কেইবাখনো জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে। RWFCয়ে য়েল্লো এলাৰ্ট জাৰি কৰিছে। গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক। কোনকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আজিৰ দিনটোত কৈ আছোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, ধেমাজি, লখিমপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাটৰ সমান্তৰালকৈ গোলাঘাট, কাৰ্বি আংলং, বিশ্বনাথ, শোণিতপুৰ, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, বৰাক উপত্যকাৰো কেইবাখনো জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। তাৰ সমান্তৰালকৈ শোণিতপুৰতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। উজনি অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, মাজুলী, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। উত্তৰ অসমৰ বিশ্বনাথ, শোণিতপুৰ, লখিমপুৰ, ধেমাজি এইসমূহ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। তাৰ সমান্তৰালকৈ নামনি অসমৰ প্ৰায়সমূহ জিলাতে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। তাৰ সমান্তৰালকৈ কিন্তু বতাহ আহিব পাৰে, প্ৰচণ্ড জোৰেৰে বতাহ আহিব পাৰে। বিজুলী ঢেৰেকনিৰো কিন্তু আশংকা কৰা হৈছে। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, চিৰাং, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ' বা কামৰূপ গ্ৰাম্য বা গুৱাহাটী মহানগৰতো বতৰ অত্যন্ত বেয়া হোৱাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীত বতৰ অত্যন্ত বেয়া হৈ গৈছে। তাৰ সমান্তৰালকৈ দৰং, ওদালগুৰিতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক। দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা। বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ হোৱাৰো সম্ভাৱনা আছে। এয়া আমি কোৱা নাই, বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট দিছে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক। অত্যন্ত কাম নাথাকিলে ঘৰৰ পৰা নোলাব। আৰু কমেণ্ট কৰক আপোনাৰ অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা, আপুনি ক'ৰ পৰা চাই আছে। গতিকে আপোনালৈ এটা জৰুৰী খবৰ, যদি আপোনাৰ জৰুৰী কাম নাই বা অত্যন্ত প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা নোলাব, বতৰে কাল ৰূপ লৈছে, যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে বতৰে কাল ৰূপ লৈছে, শিলাবৃষ্টি আহিব পাৰে। গতিকে আপুনি মুকলি ঠাইৰ পৰা যদি আছে তেন্তে মুকলি ঠাই পৰিত্যাগ কৰক, বিশেষকৈ ঘৰৰ পৰা নোলাব। গতিকে আপোনাৰ সন্তানবোৰৰ লগতে আপুনিও সুৰক্ষিত হৈ থাকক। বতৰ অত্যন্ত বেয়া, বৰষুণ লাগে, বতাহো লাগে, খেতিৰ কাৰণে বৰষুণ লাগে, কিন্তু বতৰে কাল ৰূপ ল'ব। গতিকে আপুনিও নিজকে সুৰক্ষিত কৰি ৰাখক।